হেল্ল' গাইছ, এয়া বাৰিষা বতৰ, বৰষুণ বতৰ। চাওকচোন কি সুন্দৰভাৱে মই আজি সন্ধিয়া পৰিৱেশন কৰিলোঁ, আপোনালোকক দেখুৱালোঁ। এয়া খুব সোৱাদ খাবলৈ সুন্দৰ হৈছে। আৰু কিনো বনালোঁ তাকে আপোনালোকক দেখুৱাওঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বাৰিষা, গেছটো জ্বলালোঁ। গেছটো জ্বলাই মই কেৰাহী উঠাই দিলোঁ। কেৰাহী উঠাই দি তাত মই অকণমান ৰিফাইন দিলোঁ, মোটামুটি আধা কাপতকৈ বেছি। আৰু পাপৰ ৩-৪খনমান পুৰি ল'লোঁ। পাপৰ ৩-৪খন পুৰি লোৱাৰ পিছত আপোনাৰ মিডিয়াম চাইজৰ পিঁয়াজ 3টা কাটি, সেই পিঁয়াজকেইটা দীঘল দীঘলকৈ মিহি মিহিকৈ কাটি ল'লোঁ। আৰু কাটি লৈ পিঁয়াজখিনি ধুনীয়াকৈ কেৰাহীত ফৰফৰীয়াকৈ ভাজি ল'লোঁ, যে মানে একদম পূৰা ফৰফৰীয়া নহয়, ভাজি ল'লোঁ। আৰু তাত 4টামান কেঁচা জলকীয়া দি দিলোঁ। সেইকেইটাও মৰমৰীয়া কৰি ধুনীয়াকৈ ভাজি ল'লোঁ। সেইখিনি ভাজি মই ধুনীয়াকৈ নমাই থ'লোঁ। নমাই থোৱাৰ পিছত সেইখিনি তেলতে পুনৰ মই জিৰা দি দিলোঁ। জিৰাখিনি তেলত সুন্দৰভাৱে ভাজিলোঁ। তেলতে মই জিৰাখিনি ভাজি দিলোঁ। ভাজি দিয়াৰ পিছত একেবাৰে মৰমৰীয়া নোহোৱাকৈ মই মিডিয়াম ফ্লেমত জিৰাখিনি সুন্দৰভাৱে ভাজিলোঁ। আৰু ৰিফাইন যিহেতু অলপ বেছি ধুনীয়াকৈ ফুলি গৈছে আৰু মৰমৰীয়া হৈছে খুব সুন্দৰভাৱে। সেইখিনি প্ৰায় 5-6 মিনিটমান ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত জিৰাখিনি ফুলি গ'ল, ফুলি যোৱা ধুনীয়াকৈ হ'ল। আৰু ইয়াক মই নমাই ল'লোঁ এটা পাত্ৰত। নমাই লোৱাৰ পিছত মই ইয়াত দিলোঁ আপোনাৰ পাপৰ ভাজি। আৰু মই দেখুৱাব পাহৰি গ'লোঁ, বাদাম কেইটামান ভাজিছিলোঁ, দেখুৱাবলৈ আপোনালোকক পাহৰি গ'লোঁ। বাদাম, পাপৰ আৰু পাপৰখিনি সুন্দৰভাৱে তাত মই বেছি মিহি কৰা নাই, অলপ দৰদৰীয়াকৈ ভাঙি দিলোঁ। মই চামুচেৰে ভাঙিব বিচাৰিলোঁ, অসুবিধা হয় হাতেৰে ভাঙি দিলোঁ। আৰু তাত মই ভাজি থৈ দিয়া পিঁয়াজ আৰু জলকীয়াখিনিও দি দিছোঁ। তাত মই ক'লা নিমখ দিম আৰু চাট মছলা দিম। আৰু সুন্দৰভাৱে মই সন্ধিয়া চাহকাপ গাখীৰ চাহৰ লগত আজি পৰিৱেশন কৰিলোঁ। আৰু আপোনালোকেও বনাই খাব, বাৰিষা বতৰ খুব ভাল লাগে। জ্বলা হয় তেলত, কাৰণ জ্বলাখিনি যায়। সেইখিনি তেলতে আকৌ মই জিৰাখিনি ভাজিছোঁ, খাবলৈ ভাল লাগে। বাৰিষা বতৰ, গোটেই পৰিয়াল মিলি খাব ভাল লাগে, আমিও খালোঁ। আৰু আজি সন্ধিয়া কিনো খালোঁ তাকে আপোনালোককো দেখুৱালোঁ। আৰু ভিডিঅ'টো যুগুতাওঁতে অসুবিধা হৈছে, যদি কিবা ভুল ভ্ৰান্তি হৈছে সোঁৱৰাই দিব, কমেণ্টত জনাই দিব। মই নিশ্চয় পৰৱৰ্তী ভিডিঅ'টো শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই। আৰু ভিডিঅ'টো কেনে পালে জনাব। মই খুব সুন্দৰভাৱে চেষ্টা কৰিছোঁ আপোনালোকক উপহাৰ দেখুৱাবলৈ। নমস্কাৰ।